যদি তুমি মেট্ৰিক পৰীক্ষা দিছিলা আৰু যদি তোমাৰ গণিত পৰীক্ষা বেয়া হৈছে যদি তুমি চিন্তাত আছা তুমি ফেল কৰিম নেকি বুলি তেনেহ'লে তোমাৰ কাৰণে এটা সুখবৰ আছে তোমাক 30 নম্বৰ দিব হয় তোমালোকে ঠিকই শুনিছা তোমালোকে 30 নম্বৰ পাবৰ কাৰণে সক্ষম হ'বা এতিয়া মই 30 নম্বৰ পাবা বুলি কেনেকৈ ক'লো বহুতৰে মনতে প্ৰশ্ন হ'ব পাৰে যেহেতু তোমালোকে গম পোৱা তোমালোকৰ যে গণিতৰ পৰীক্ষা আছিল গণিতৰ পৰীক্ষা প্ৰশ্ন কাকতখন একেবাৰে আবুল তাবুল আহিছিল অৰ্থাৎ তোমালোকে যিখিনি সিলেবাস নাছিলে তোমালোকৰ পাঠ্যক্ৰমত সেইসমূহ আহিছিল গতিকে তেনে পৰিস্থিতিত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিলে যে তোমালোকক এটা কিবা এটা নম্বৰ দিয়া হ'ব বুলি কিন্তু বৰ্তমান আমাৰ 100% চিয়ৰ তোমালোকক 30 নম্বৰ এটা প্ৰদান কৰিবই এতিয়া তোমাৰ মনত প্ৰশ্ন হ'ব পাৰে যে 30 নম্বৰটো কেতিয়া দিব বা কোনে পাব বা কেনেকৈ গম পালো মই গতিকে তোমালোকক লাইভ প্ৰুফ দি দিছো যে মই কেনেকৈ গম পালো অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই তোমালোকে সেই যেটো ভিডিও ক্লিপ দেখিবলৈ পালা সেই ভিডিও ক্লিপতে একেবাৰে স্পষ্ট হৈ যায় যে তোমালোকে 30 নম্বৰ পৰীক্ষাত পাবাই বুলি অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত একোই লিখা নাই গণিত পৰীক্ষাত তেওঁলোকো পাব কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে নিজে কৈ দিছে যে যিসকলৰ গণিত পৰীক্ষা বেয়া হৈছে যেহেতু তেওঁ কৈছে পাছ কৰিবই বুলি গতিকে 100% যিসকলে পাছ কৰা মানে কি 30 নম্বৰ পাবা গতিকে 30 নম্বৰ তোমালোকৰ গণিত পৰীক্ষাত দিব বাকি এটা তোমালোকৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব তোমালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন হৈ আছে তোমালোকে এটা মন কৰা যে তোমালোকৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল তাৰ ওপৰত কোনো ধৰণৰ ডেট ফিক্স হোৱা নাই বৰ্তমান পৰ্যন্ত কিন্তু যোৱাকালি আমাৰ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিলে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট হেয়া সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ যাব 19 তাৰিখৰ মানলৈকে তাৰ পাছতে তোমালোকৰ যি পৰীক্ষাৰ ৰিজাল্ট হেয়া দিয়া হ'ব বুলি কৈছে আৰু স্পষ্টভাৱে তোমালোকে নিশ্চয় গম পোৱাই যে তোমালোকৰ যি মেট্ৰিক পৰীক্ষাৰ ফলাফল হেয়া কোন তাৰিখে দিব আগতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু তাত কৈছে যে তেওঁ 19 20 21 তাৰিখে গতিকে তোমালোকৰ হয়তো মেট্ৰিক পৰীক্ষাৰ যে ফলাফল হেয়া হয়তো 20 তাৰিখে দিব পাৰে যেহেতু তেওঁ কৈছে 19 তাৰিখে বুলি আৰু তোমালোকে নিশ্চয় গম পোৱা যোৱাবাৰৰ যি পৰীক্ষাৰ ফলাফল হেয়া ফলাফল ঘপককৈ দিছিলে হয়তো তোমালোকৰ 19 তাৰিখে ৰেডি হ'ব পাৰে আৰু 19 তাৰিখে ৰাতি হয়তো হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ হেণ্ডেলত ক'ব পাৰে নহলে আমাৰ সেৱা বোৰ্ডৰ অফিচিয়েল ৱেবছাইটত ক'ব পাৰে গতিকে হয়তো তোমালোকৰ যে পৰীক্ষাৰ ফলাফল তেনেকৈ দিব পাৰে আৰু মই যেহেতু 20 তাৰিখ বুলি উল্লেখ কৰিছো 20 তাৰিখে নিদিবও পাৰে যেহেতু কৈছে তেওঁলোকে যে 19 তাৰিখে ৰেডিয়ে হ'ব বুলি গতিকে 19 তাৰিখৰ পাছতে দিব তোমালোকৰ ৰিজাল্ট কিন্তু বেছি সম্ভাৱনা যদি চাওঁ তেনেহ'লে 20 তাৰিখো আছে গতিকে মই তোমালোকক এটা অনুমান ডেট এটা কৈছো আৰু এছএছৰ এতিয়া পৰীক্ষাৰ ফলাফল কেতিয়াকৈ দিব বহুতৰ এটা ভাবিছা গতিকে তোমালোককো অৱগত কৰাই দিব বিচাৰিছো যে তোমালোকৰ যি হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল হেয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়াৰ পাছতে হয় গতিকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট যিদিনাখন দিব সেই তেতিয়াহে হয়তো তোমালোকৰ পৰীক্ষাৰ ফলাফল কেতিয়াকৈ দিব এনাউন্সমেন্ট কৰিব পাৰে বাকি তোমালোকে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিলে তাৰে ভিডিও ক্লিপ কেইটামান চাই লোৱা যোৱাকালি যেটো কৈছিলে লগতে যেটো তোমালোকৰ 21 22 23 বা যে তোমালোকৰ গণিতৰ পাছ কৰা কথা কৈছিলে সেই ভিডিও ক্লিপ কেইটা তোমালোকে এতিয়া চাই লোৱা মই ভাবো 19 20 পিছত দিব কোন দিনাখন দিব তো এটো মই ক'ব নোৱাৰো কিন্তু মেট্ৰিকৰ ৰিজাল্ট মই জেনাৰেলি খবৰ লৈছিলো তেওঁলোকে কৈছে যে স্যাৰ 19 তাৰিখৰ পিছত ৰেডি হৈ যাব কিন্তু কোন দিনাখন দিব এটো খুধাটো মোৰ কাৰণে উচিত নহয় মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নাম ভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিব আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব হ'ব নে লৰাটোৰ ময়ে ল'ব লাগিব মই আকৌ লৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতে হয় নে নহয় কি বেটা কি কৈ আছ তহঁতক দিব লাগিব তহঁতক বুলেটে দিব লাগিব ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব ৰহ ততি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি মা দেউতাকটো নুঠাও যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব ই বুলেট পাব কিন্তু কোনে উঠাব মাক উঠাব নেকি হা উঠাব
তেনেকৈ আছ আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক